যোগাত্মক বিপৰীতটো লিখা -3 -3 যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব +3 +1 যোগাত্মক বিপৰীত -1 -5 -5ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব +5 0 আছে 0ৰ যোগাত্মক বিপৰীত সংখ্যাটো 0 হ'ব +2ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব -2 গতিকে তোমালোকে বহিত ধুনীয়াকৈ লিখি ল'বা যে -3ৰ যোগাত্মক বিপৰীত +3 +1ৰ যোগাত্মক বিপৰীত -1 -5ৰ যোগাত্মক বিপৰীত +5 0ৰ 0 +2ৰ যোগাত্মক বিপৰীত -2 2 নম্বৰ প্ৰদত্ত সংখ্যাবোৰক সিহঁতৰ যোগাত্মক বিপৰীতৰ সৈতে মিলোৱা 3 আছে +3 -3ৰ লগত যোগাত্মক বিপৰীত চিনটো সলনি হ'ব প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ প্লাছ আছে মাইনাছৰ লগত মিলিব মাইনাছ আছে প্লাছৰ লগত মাইনাছ আছে প্লাছৰ লগত আৰু -6 +6 গতিকে এয়া হৈছে 1 আৰু 2ৰ সমাধান কৰি চাওঁ আহা 10.4 যদি পাবলগীয়া দবা -1 আৰু আৰম্ভণি দবা +4 হয় তেন্তে তুমি কি বুটাম টিপিবা ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰা 1 নম্বৰৰ সমাধান -4 বুটামটো টিপিবা তো -4 বুটামটো টিপিলে বাওঁফালে গৈ -1 বা L1ত উপনীত হ'ব এতিয়া ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰিলে এনেধৰণৰ হ'ব -1ত পাব লাগে -1ত উপনীত হ'ব লাগে আৰু আৰম্ভণি দবা +3 তো ইয়াত +3টো কমাই আনিব লাগিব -1ত উপনীত হ'ব লাগে গতিকে ইয়াত মাইনাছ চিনটো দিব লাগিব মাইনাছ চিন দিলে কিমান হৈ গ'ল তো -1 তাৰপিছত এইটো মাইনাছ আৰু প্লাছ মাইনাছে প্লাছে -3 -4 কোনটো বুটাম কিমান বাৰ টিপিব লাগিব মাইনাছ বুটামটো 4 বাৰ টিপিব লাগিব গাণিতিকভাৱে প্ৰকাশ কৰিলে এনেধৰণৰ হ'ব 2 নম্বৰ যাদুকৰী ৰেলৰ লগত সংগতি ৰাখি তলৰ বিলাক সম্পূৰ্ণ কৰা +2 0 1 2 ইয়াত -1 -2 তো +2 বুলি ক'লে ইয়াত আছে তাৰপিছত ইয়াৰ পৰা কিমান কমাব লাগিব মাইনাছ প্লাছে মাইনাছ +3টো কমি আহিব -3 কমিব প্লাছে মাইনাছে মাইনাছ অৰ্থাৎ -3 হ'ব এবাৰ দুবাৰ তিনিবাৰ তো ইয়াৰ আনসাৰটো হ'ব -1 সেকেন্ড প্ৰশ্নটো চোৱা বি 0ৰ পৰা আৰম্ভ কৰি -1 ইয়াত +1 মাইনাছ কমিব প্লাছে মাইনাছে -1 কমিব অৰ্থাৎ ইয়ালৈ আহিব 0ৰ পৰা বাওঁফালে এঘৰ আহিব গতিকে ইয়াত -1 হ'ব -1 ইয়াত চোৱা +3 1 2 3 তিনিত আছে তাৰপিছত কি হ'ব -1 এই মাইনাছে মাইনাছে দুটা পূৰণ হৈ পেলাই প্লাছ হৈ যাব অৰ্থাৎ +1 হ'ব তো 3ৰ লগত এটা 1 প্লাছ হৈ যাব 3 + 1 4 ইয়াত 4 হ'ব +4 তাৰপিছত 0 0 তাৰপিছত ডি নম্বৰটো চোৱা -1 -2 -1 মাইনাছে মাইনাছে প্লাছ হৈ যাব 1 আছে মাইনাছে মাইনাছে প্লাছ হৈ যাব +2 -1 +2 গতিকে ই কোনটো হ'ব কোনফালে যাব +1 অৰ্থাৎ সোঁফালে এটা সোঁফালে যাব সোঁফালে ডবাটোত R1 ডবাটোলৈ যাব ইয়াত 0 -3 মাইনাছে মাইনাছে প্লাছ হৈ যাব অৰ্থাৎ প্লাছ হৈ গ'লে সোঁফালে যাব 0ৰ সোঁফালে কেই ঘৰ যাব 3 নম্বৰ ডবাটোলৈ যাব ইয়াত -4 আছে মাইনাছে মাইনাছে +4 তো +4 + 4 8 +8 সোঁফালে 8 নম্বৰ ডবাটোলৈ যাব কৰি চাওঁ আহা 10.5 তলৰ গাণিতিক ৰাশিবোৰ সম্পূৰ্ণ কৰা ইয়াত কিমান লিখিবা যাৰ পৰা 50 প্লাছে মাইনাছে মাইনাছ 50 কমিলে 200 হ'ব তো 200তকৈ 50 বেছি হ'ব লাগিব 250 প্লাছে মাইনাছে মাইনাছ অৰ্থাৎ 250ৰ পৰা -50 হ'ল কিমান হ'ব 200 হ'ব বি নম্বৰটো +50
ইয়াত দেখাব লাগে কিমান -200 -200 গতিকে ইয়াত মাইনাছ সংখ্যাটো ডাঙৰ সংখ্যাটোত মাইনাছে হ'ব আৰু 50তকৈ 50 আমি বেছি লিখিব লাগিব 250 লিখিব লাগিব 250 লিখিব লাগিব তো -250 পৰা +250 -250 পৰা +250 অৰ্থাৎ 250 পৰা 50 কমি গ'লে কিমান হ'ব -200 হ'ব ইয়াত চোৱা -60 দিয়া আছে ইয়াত +200 তো 200ৰ লগত এটো প্লাস কৰি দিবা যেটো বিগ কৰিব লগা আছে হেতু প্লাস কৰি দিলে 260 হ'ব +260 এটো প্লাস দেখাব পাৰা +250 +260 +260 পৰা 60 টু মাইনাস হৈ গ'ল থাকিলে +200 ইয়াত যেনেকা -52 -52 মাইনাস হৈ গ'ল +200 ইয়াত +52 মাইনাস হৈ গ'ল -200 ইয়াত -200 আৰু ইয়াত মাইনাস চিন দি আছে -50 কিমান হ'ব আনসাৰটো ইয়াত মাইনাস মাইনাসে প্লাস হৈ যাব +50 হ'ব +50 -200 200ৰ পৰা 50 মাইনাস হৈ যাব আৰু 200ৰ চিনটো বহিব 150 ইয়াত -60 আছে ডি নম্বৰটো চোৱা -60 ইয়াত কিমান দিলে -200 হ'ব তো মাইনাস চিন আছে ইয়াত মাইনাস দিলা মাইনাস তে 200ৰ পৰা 60 মাইনাস কৰি দিয়া 200ৰ পৰা 60 মাইনাস কৰি দিলে কিমান হ'ব 140 -140 ইয়াত হ'ব মাইনাস মাইনাস চিন মাইনাসে থাকিব আৰু দুটা 60 আৰু 140 200 তাৰপিছত এফ নম্বৰটো চোৱা 200 মাইনাসে প্লাসে -50 200ৰ পৰা 50 মাইনাস হৈ গ'লে কি হ'ব +150 তাৰপিছত এইটো চোৱা -200 প্লাসে মাইনাসে মাইনাস -200 -60 তো -260 -200 মাইনাসে মাইনাসে প্লাস +60 -200 +60 তো +60 এটা মাইনাস বেলেগ বেলেগ চিন গতিকে বিগ হ'ব 200ৰ পৰা 60 গ'লে 140 আৰু চিনটো মাইনাস হ'ব এইটো তোমালোকে এনে ধৰণে মনত ৰাখিব পাৰা বেলেগ বেলেগ চিন তাৰ মানে ইয়াত চোৱা মাইনাস মাইনাস ইয়াত মাইনাস মাইনাস থাকিলে মাইনাস মাইনাস পূৰণ হৈছে মাইনাস মাইনাস পূৰণ হ'লে প্লাস হৈ যাব মাইনাস মাইনাস পূৰণ হ'লে প্লাস হৈ যাব +60 হৈ গ'ল ইয়াত -20 -200 তো ইয়াত চোৱা বেলেগ চিন আছে বেলেগ চিন থাকিলে বিয়োগ হ'ব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলা বিয়োগ কৰি কিমান হ'ল 140 তে ডাঙৰ সংখ্যা কোনটো হয় 200ৰ চিনটো বহাই দিবা হেতুৱে কৰা হৈছে তাৰ পিছৰটো চোৱা এইটো ইয়াত প্লাসে মাইনাসে মাইনাস হ'ল -50 ইয়াত কি আছে +200 আছে এতে বেলেগ চিন আছে প্লাস মাইনাস গতিকে বিয়োগ হ'ব বেলেগ চিন আছে গতিকে বিয়োগ হ'ব বিয়োগ হলে কিমান হ'ব 150 ডাঙৰ সংখ্যা কি আছে 200 গতিকে 200ৰ চিনটো বহাই দিবা এর লগত -60 আছে -60ৰ লগত কি যোগ কৰিলে -200 হ'ব এইটো উলাবলৈ কি কৰা হৈছে এইটো উলাবলৈ 200 -200ৰ পৰা কি কৰা হৈছে 60 টো মাইনাস কৰা হৈছে 200ৰ পৰা 60 টো মাইনাস কৰা হৈছে 60 মাইনাস কৰিলে কিমান হ'ল 140 তাৰ মানে 140 ইয়াৰ লগত কি -60ৰ লগত কি কিমান প্লাস কৰিব লাগিব -60ৰ লগত -140 এতিয়া মাইনাস একে চিন থাকিলে সেই চিনডালে হ'ব আৰু সংখ্যা কেইটা যোগ হ'ব অৰ্থাৎ 200 হ'ল ডি নম্বৰটো এনে ধৰণে কৰা হ'ল আৰু বি নম্বৰটো চোৱা এইটো 50 আছে 50 তাৰ পিছত +50 এইটো মাইনাস প্লাসে মাইনাস -250 বেলেগ চিন আছে বিগ কৰা হৈছে তাৰ পিছত ইয়াত চোৱা জি নম্বৰটো -200 আছে -200 আছে আৰু প্লাসে মাইনাসে মাইনাস -60 আছে 60 আছে তো একে চিন থাকিলে কি হয় এইটোতো মাইনাস চিন এইটোতো মাইনাস চিন প্লাসে মাইনাসে মাইনাস হ'ল এইটো মাইনাস একে চিন থাকিলে সেই চিনডালে হ'ব আৰু সংখ্যা দুটা যোগ হ'ব 200 আৰু 60 যোগ হলে 260 একে চিন থাকিলে যোগ হ'ব আৰু বেলেগ চিন থাকিলে বিয়োগ হ'ব আৰু বেলেগ চিন থাকিলে বিয়োগ হ'ব আৰু ডাঙৰ সংখ্যাৰ চিনটো বহিব এতিয়া ইয়াত চোৱা বেলেগ চিন
বেলেগ বেলেগ চিন হ'ব ইয়াত -200 হ'ল আৰু ইয়াত প্লাছে মাইনাছে প্লাছ হ'ল +50 বেলেগ বেলেগ চিন আছে গতিকে বিয়োগ হ'ব বিয়োগ হ'লে 150 হ'ল